নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক মোৰ ফাৰ্ম আপোনালোকে পিছফালে হয়তো দেখা পাইছে যে মোৰ ফাৰ্ম একেবাৰে খালী আৰু কিমান দিন হ'ল লিফটিং হোৱা, এইবাৰনো ৰিজাল্ট কেনেকুৱা হ'ল বা কি হ'ল সকলোখিনি এই ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় বা ইনফৰ্মেটিভ বুলি ভাবে তেনেহ'লে এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে কথাখিনি বুজি পায় আৰু হেল্প হয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আজিতো লিফটিং হোৱা মোৰ প্ৰায় 3 দিন হৈ গ'ল আৰু 3 দিনত এতিয়াও চাওক এনেকেই থৈ দিছোঁ, কাৰণ এইকেইদিন মই সময় পোৱা নাই একেবাৰে, গতিকে এনেকেই আছে। বাচনবিলাক নমোৱাই নাই, কালি মানে গোটেইবিলাক বাচনবিলাক খুলি কেনে ধুই দিম। আৰু এইবাৰনো ৰিজাল্ট কেনেকুৱা হ'ল আপোনালোকক কৈ আছোঁ। তাৰ আগতে আপোনালোকক এবাৰ ভিডিঅ'টো মানে গোটেই ফাৰ্মখন এবাৰ দেখাই ল'ব বিচাৰিছোঁ। আৰু চাওক, যদি আপোনালোকে ফাৰ্মখন ইউজ নকৰে ন, চাওকচোন কেনেকুৱা হৈ যায়। এই 3 দিনতে কেনেকুৱা হৈ গৈছে দেখিছেনে, গোটেইবিলাক ভেঁকুৰ হৈ গৈছে। আৰু এইবিলাকত চাওকচোন ভেঁকুৰ উঠি গৈছে। মানে কি হয়, যদি আপোনালোকে এনেও ধৰি লওক ফাৰ্মখন যদি ব্যৱহাৰ কৰি নাথাকে বা মানে মানুহ আহি নাথাকে ন, কিবা মানে হেৰি হৈ যায়, গোটেইবিলাক ভেঁকুৰে ধৰি মানে ভাল নলগা হৈ যায়, তেনেকুৱা নিচিনা পৰিস্থিতি হৈ থাকে। গতিকে যিমান পাৰোঁ সোনকালে চাফা কৰি আকৌ নতুন বেচ সোমাম, কাৰণ ঠাণ্ডা দিন পৰি থাকোঁতেই মানে কি হয় আৰু ব্ৰইলাৰ ল'লে অলপ ৱেটটো আহে বা ৰিজাল্টটো ভাল হয়। গতিকে আকৌ জল্দ মানে কাইলৈৰ পৰা চাফা কৰিব লাগিব। আৰু ওপৰৰ ফালে দেখিছেনে কিমানবিলাক একদম মানে মকৰাৰ জালেই জাল। আৰু আপোনালোকে জনাবচোন, কিবা মকৰাৰ জাল নোহোৱা কিবা স্প্ৰে কিবা আছে নেকি বাৰু, এনেকুৱা যাতে স্প্ৰে কৰি দিলে এইবিলাক নহয়। তেনেকুৱা যদি আছে আপোনালোকৰ তাত বা আপোনালোকে যদি জানে তেনেহ'লে মোক কমেণ্ট কৰি জনাবচোন। মোৰ মানে বহুত একদম প্ৰব্লেম পাই গৈছোঁ এইবিলাকৰ কাৰণে। মানে আপোনালোকে চাফা কৰিবহে আকৌ হয়েই মানে, এই দেখিছেনে চাফা কৰিব। এইবাৰ এই বেচ যদি চাফা কৰোঁ নহয়, আৰু কেইদিনমানৰ পিছত আপোনালোকে দেখিব যে আকৌ মানে হ'লেই এদিনৰ পিছতে আকৌ উঠাই, মানে এনেকুৱা হৈ থাকে মোৰ তাতে। আৰু কিছুমান ফাৰ্মত দেখিছোঁ, মোৰতো ইয়াতে ধৰি লওক মোৰ ঘৰৰ পিছফালে আপোনালোকে গম পায়, এইফালে ধৰি লওক মোৰ আমাৰ বাৰীখন দেখিছে। গতিকে এই বাৰীৰ পিছফালে হোৱাৰ কাৰণে হৈছে নে কিহে মই ধৰিব পৰা নাই। কাৰণ কিছুমান মানুহৰ এনেকুৱা আছে, বাৰীৰ পিছফালে বা পথাৰতো আছে বা বাৰীৰ লগতে আছে, কিন্তু সিহঁতৰ কিন্তু এনেকুৱা ইমান নহয়। কিন্তু মোৰ কিয় ইমান বা হয় সেইটো মই নাজানো বাৰু, আপোনালোকে জনাব। আৰু আজি আপোনালোকক দেখাইছোঁ বা ফাৰ্মখন কেনেকুৱা অৱস্থাত আছে আৰু এইবাৰ ৰিজাল্ট কেনেকুৱা হ'ল কৈ আছোঁ। এইবাৰ ৰিজাল্ট বৰ বেছি ভাল নহ'ল। আৰু একেবাৰে শেষৰ দিনাখন, অৰ্থাৎ মানে এইবাৰ লিফটিং হোৱাৰ অলপ প্ৰব্লেম হ'ল। 3 দিন হৈছে লিফটিং, 3 দিন হোৱাৰ কাৰণে অলপ বৰ লাগি গৈছে, কাৰণ 3 দিনৰ কাৰণে মানুহ পোৱা নাযায় ন। সদায় মানে প্ৰথম দিনাখন গ'ল 300 চৰাই, তাৰপাছত গ'ল 1000 চৰাই, তাৰপাছত গ'ল 300 চৰাই, এনেধৰণে 3 দিন হ'ল। অলপ প্ৰব্লেম হয় সেনেকৈ বেছি দিন মানে হেৰি হৈ থাকিলে, লিফটিং হৈ থাকিলে। আৰু যি কি নহওক, আৰু এভাৰেজ মোৰ লিফটিং হ'ল এইবাৰ 1500+ চৰাই দিছিলে, 1600 কিমান। তাৰে ধৰি লওক মৰ্টেলিটি 100 মান হ'ল। আৰু কিছুমান চৰাই, কেইটামান চৰাই সৰু চৰাই মাৰি দিয়া গ'ল। সেইমতে আপোনাৰ 100 মান মৰ্টেলিটি হ'ল। আৰু আপোনাৰ ৱেট যদি সেই 1500 চৰাই যদি ৱেট চাই আপোনালোকে, এভাৰেজ হৈছে 2 কিলো 500+। আৰু লিফটিং হ'ল 45 দিনৰ পৰা ষ্টাৰ্ট কৰি 45 দিনৰ পৰা লিফটিং হৈছে। আৰু 45 দিনৰ পৰাতো যেতিয়াৰ পৰা লিফটিং হয় সেইদিনাখনৰ পৰা ৱেটটো আপোনালোকৰ নলয়, আপোনালোকে গম পায় যিসকলে কৰি আছে। আৰু যিসকলে নাই কৰা তেখেতলোকে নাজানিব। কাৰণ চাওক, আপোনালোকে যোনদিনাখন ব্ৰইলাৰ লিফটিং কৰিব সেইদিনাখন সিহঁতে মানে যেতিয়া ক'ব ন, আপুনি 4টা-5টা বাজি ক'ব যে ফিডাৰ দাঙি দিয়ক। ফিডাৰ দাঙি দিয়াৰ পিছৰ পৰা সিহঁতৰ ৱেটটো মানে সিমান নাহে। আৰু আপোনালোকে যিমান ধৰি ডেইগেইন ধৰি লওক, যদি আপোনাৰ এদিনত আহিব লাগে 80 গ্ৰাম, তেতিয়া আপোনালোকৰ প্ৰায় 10 গ্ৰাম 15 গ্ৰাম এনেকুৱা বাঢ়িব। তাৰ পৰা নাবাঢ়ে বুলিব পাৰি, এনেকুৱা আৰু। তাৰপাছত ৱেটটো আপোনাৰ 2 কিলো 500 হৈ থাকিলে, 500+ হ'ল। আৰু যিটো থাকিব লাগিছিল 2 কিলো 800+, কিন্তু 2 কিলো 500+হে হ'ল। আৰু এইবাৰ বহুতখিনি কষ্টও হৈছে, কিন্তু মোৰ মাইনাছ পইণ্ট এটাতে হ'ল, যিটো মই সেই পলিথিনটো যে, এই পলিথিনটো তলৰ পৰা দাঙি দিছিলোঁ সৰুতে, আৰু সেইটো হাৱা পালে, যাৰ কাৰণে সিহঁতৰ পাখিবোৰ আহি গ'ল। আৰু চাং ফাৰ্মত একচুৱেলি আপোনালোকে গম পায় পাখিবোৰ নাহে ইমান, পাখিবোৰ আহি গ'ল। আৰু ৰিজাল্টটো বৰ বেছি ভাল নহ'ব চাগে। আৰু FCR হ'ল 1.8 কিমান। মই GC-খন আহিলে ভালকৈ দেখাম আপোনালোকক। 1.8 কিমান হৈছে, আৰু কষ্টিং হৈছে 91 পইণ্ট কিমান। আৰু আপোনালোকে ক'বচোন এবাৰ কিমানমান টকা পাম। আৰু কুইণ্টেলটো হৈছে আপোনাৰ 3916 কেজি, ঠিক আছে, 3916 কেজি। আৰু তাৰে আপোনাৰ হেৰি হৈছে কিবা আপোনাৰ 91 পইণ্ট চামথিং হৈছে কষ্টিং। আৰু এইবাৰ কিন্তু মই কিমান পাওঁ নাজানো, কিন্তু মই ফাৰ্মখনৰ পৰা অলৰেডি 13,000 মান টকা মই পালোঁ। আৰু সেইটো কেনেকৈ পালোঁ কৈছোঁ আপোনালোকক। সেইটো পাইছোঁ মই এই অকল গু বেছি, ঠিক আছে, সিহঁতৰ যিটো গুটো ন, সেইটো বেছি মই 13,000 মান টকা এবাৰ পালোঁ। আৰু আপোনালোকে চাওক, এতিয়া গুবিলাক গোটেইবিলাক উঠাই দিলোঁ। আৰু খালি ইয়াতে মানে হেৰি কৰিম, ধুনীয়াকৈ ঝাৰু মাৰি দিম। ঝাৰু মাৰি দিয়াৰ পিছত
আপোনাৰ চূণ মাৰিম, ঠিক আছে। তাৰপাছত চূণ মাৰি দিম আৰু হৈ যাব আৰু। তাৰপাছত মানে কি আৰু এইবাৰ ৰিজাল্টটো সিমান টকা নাপাওঁ, কাৰণ তেও তথাপি কিবা এটা টকা পাম। কিমান পাম একজেক্টলি ক'ব নোৱাৰিম, জিচিখন আহিলে গম পাব, আপোনালোকে দেখাম। আৰু এইবাৰ কি হ'ল আপোনালোক সেইখিনিয়ে দেখালোঁ, বৰ বেছি ভাল ৰিজাল্ট নহয়। আৰু নেক্সট এতিয়া প্ৰিপেৰেশ্যন চলাওঁ, কেনেকৈ কি কৰোঁ, ঠিক আছে। আৰু আপোনালোকক দেখাই যাম আগন্তুক কিমান দিনত লওঁ বা কেনেধৰণে চাফা তাফা কৰোঁ, এইখিনি দেখাম আপোনালোকক। আৰু আজিৰ ভিডিঅ'ত আপোনালোকক এইখিনি ইনফৰ্মেশ্যন দিলোঁ যে কিমান হ'ল, কিমান কুইণ্টেল হ'ল আৰু কিমান FCR হ'ল, কিমান কষ্টিং হ'ল, এইখিনি জনালোঁ। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৰে উপকাৰ হয়।